নমস্কাৰ আসাম টক্সৰ প্ৰতিগৰাকী দৰ্শকক মই জুন গগৈ স্বাগতম জনাইছো। দৰ্শকসকল আপোনালোকক এটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ চেষ্টা কৰিম। ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে আমেৰিকা আৰু ইৰাণৰ মাজত ৱেষ্ট এছিয়াত এক ভয়াৱহ যুদ্ধ হৈ আছে আৰু ফেব্ৰুৱাৰী 28 তাৰিখে আৰম্ভ হোৱা সেই যুদ্ধৰ আজি এটা মাহ পাৰ হৈ গ'ল, কিন্তু বৰ্তমানেও সেই যুদ্ধৰ খাম কটাৰ কোনো ধৰণৰ পৰিৱেশ গঢ় লৈ উঠা নাই। ইতিমধ্যে প্ৰতিটো দিনতে প্ৰতিটো মুহূৰ্ততে আমেৰিকা আৰু ইজৰাইলৰ যি একত্ৰিতভাৱে ইৰাণৰ ওপৰত চলোৱা আক্ৰমণ এয়া দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে, অৰ্থাৎ তাৰ আক্ৰমণৰ ৰেচিঅ' বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু তাতোতকৈ ডাঙৰ কথা এই মুহূৰ্তত যে যিখন যুদ্ধ চলিছে মধ্যপ্ৰাচ্যত, প্ৰথমতে আমেৰিকাই ইৰাণক আক্ৰমণ কৰিছিল আৰু ইৰাণে প্ৰত্যুত্তৰত আমেৰিকাৰ থকা মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ এয়াৰবেছসমূহ মিলিটাৰী বেছসমূহত বোমা বৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ পাছতে সেই যুদ্ধ এতিয়া নাগৰিকৰ অৰ্থাৎ জনবসতি থকা অঞ্চলসমূহতো বোমা বৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছে ইৰাণ আৰু আমেৰিকাই দুয়োখন ৰাষ্ট্ৰই। কিন্তু শেহতীয়াভাৱে খবৰ আহিছে যে এই যুদ্ধখনে কিন্তু বিশ্বৰ অৰ্থনীতিত এক বিৰূপ প্ৰভাৱ পেলাইছে। কেনেধৰণে প্ৰভাৱ পেলাইছে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমে হৰমুজ ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰি দিছিল ইৰাণে, যাতে ইউৰোপীয় দেশসমূহে অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি ইউৰোপীয় দেশসমূহে যাতে ছাপ্লাই নাপায়, অৰ্থাৎ যিহেতু কাটাৰ, ইৰাক, ইৰাণ, ছৌদি আৰৱ, ওমান আদি দেশসমূহৰ পৰা অধিক তেলৰ আমদানি আৰু ৰপ্তানি হয়, যে সেই ইৰাণৰ উপকূলীয় অঞ্চলসমূহৰ পৰা ষ্ট্ৰেইট অফ হৰমুজৰ তৰফৰ পৰা যিসমূহ জাহাজ পাৰ হৈ অতিক্ৰম কৰি ইউৰোপীয় দেশসমূহলৈ যায়, সেই জাহাজসমূহ টোটেলি বন্ধ কৰি দিয়া হৈছে। কিন্তু শেহতীয়াভাৱে এই যুদ্ধই বিশ্বৰ অৰ্থনীতিৰ প্ৰভাৱ পেলোৱাৰ প্ৰথমটো কাৰণ হৈছে যে তেলৰ অভাৱ। সকলোৱে জানে যে তেলৰ অভাৱ ঘটিছে, ভাৰততো ছাপ্লাই চেইন যথেষ্ট কমি আহিছে। পূৰ্বতে যিমানখিনি নিয়াৰিকৈ চলি আছিল এতিয়া তেনেকৈ চলা নাই, যিহেতু ষ্ট্ৰেইট অফ হৰমুজ ইৰাণৰ IRGC অৰ্থাৎ ইৰাণৰ আৰ্মিক IRGC বুলি কয়, IRGCয়ে বন্ধ কৰি ৰাখিছে, তেওঁলোকৰ দখলতে ষ্ট্ৰেইট অফ হৰমুজ আছে। কিন্তু শেহতীয়াভাৱে যিটো পৰিৱেশ সূত্ৰপাত হৈ আছে, ইয়াত উত্তৰ কোৰিয়াও আহি পৰিছে এতিয়া, আৰু তাতোতকৈ ডাঙৰ কথা এই মুহূৰ্তত হুথি বিদ্ৰোহীয়ে ইৰাণৰ হৈ যুদ্ধ কৰিবলৈ আগবাঢ়িছে। নতুন কেইবাটাও খবৰ আছে, সেয়াও আপোনালোকক জনাম। কিন্তু আটাইতকৈ ডাঙৰ কথা দৰ্শকসকল, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিজৰ ক্ষমতা বৃদ্ধি কৰিবৰ বাবে, বিশ্বৰ ৰাজনীতিত ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে, বিশ্বায়নৰ ক্ষেত্ৰত নিজৰ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে ডনাল্ড ট্ৰাম্পে যিবোৰ কৰ্মকাণ্ড কৰি আছে, এই কৰ্মকাণ্ডত সমগ্ৰ বিশ্ব হতচকিত হৈ পৰিছে। ইতিমধ্যে ভেনেজুৱেলা তেওঁলোকে দখল কৰা বুলি দাবী কৰিছে। ভেনেজুৱেলাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শাসন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰি দিছে। ভেনেজুৱেলা দখল কৰিছে ৰিয়াৰ আৰ্থ এলিমেণ্ট পাবৰ বাবে। ইৰাণো তেওঁলোকক লাগে। সমগ্ৰ ইৰাণখন আমেৰিকাই দখল কৰিব বিচাৰিছে। প্ৰথমে তেওঁলোকে প্ৰথম কাম কৰিব, আমেৰিকাৰ যিসমূহ মিলিটাৰী আছে, মিলিটাৰী বেছসমূহ ইৰাণৰ উপকূলীয় অঞ্চল, ইৰাণৰ ওচৰত থকা ৰাষ্ট্ৰসমূহত তেওঁলোকে আমেৰিকাৰ বেছ বহাব। তাৰ পাছতে ইৰাণৰ ওপৰত ইটোৰ পিছত সিটো চেংচন যিহেতু লগাই আছে, পৰৱৰ্তী সময়ত তেওঁলোকে ভূমি দখল কৰিবলৈ চেষ্টা কৰিব, কাৰণ সমগ্ৰ বিশ্বত ইৰাণৰ পৰা অধিক পৰিমাণে 20%, প্ৰায় সমগ্ৰ বিশ্বৰ 20% ষ্ট্ৰেইট অফ হৰমুজৰ ফালৰ পৰা, ষ্ট্ৰেইট অফ হৰমুজ অতিক্ৰম কৰি তেলসমূহ বিভিন্ন দেশলৈ ৰপ্তানি হয়। সেইখিনিতে আমেৰিকাক লাগে। আৰু দ্বিতীয় কথাটো হ'ল, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এতিয়া ইজৰাইলৰ সহায়ত ইৰাণক দখল কৰিবৰ বাবে বাৰম্বাৰ চেষ্টা কৰিছে। এয়া কিন্তু আমেৰিকা আৰু ইজৰাইলৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক হ'ব পাৰে, কিন্তু দৰ্শকসকলক জনাওঁ যে ইজৰাইলে আচলতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ব্যৱহাৰ কৰিছে। কাৰণ ইজৰাইলে আজি দীৰ্ঘদিন ধৰি, বছৰ ধৰি, 3-4 বছৰ ধৰি যি ধাৰাবাহিক যুদ্ধ চলাই আছে, ইজৰাইলে নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ বাবে যুদ্ধ চলাই আছে, য'ত এতিয়া আমেৰিকাই সহযোগিতা কৰিবলৈ বাধ্য হৈছে। বাধ্য হোৱাৰ একমাত্ৰ কাৰণ যে আমেৰিকাৰ সহায়ত আমি ইৰাণক ধ্বংস কৰিম আৰু ইৰাণৰ যিসমূহ তৈলখাদ আছে সেইসমূহত আমি দখল কৰি সেই তৈলখাদৰ আমি মালিক হ'ম। ইতিমধ্যে ভেনেজুৱেলা, ইৰাক, তালিবানটো আমেৰিকাই সৃষ্টি কৰিলে। আমেৰিকাই কোনোবা নহয় ৰাষ্ট্ৰত যুদ্ধ প্ৰথমতে কৰিব, যুদ্ধৰ পাছত সমাপ্ত কৰি সেই যুদ্ধৰ সমাপ্তি ঘটাই তাত এক সন্ত্ৰাসবাদৰ এটা গোট খুলিব। তেনেকৈ সমগ্ৰ মধ্যপ্ৰাচ্যত আমেৰিকাৰ নিজৰ অস্তিত্ব, আমেৰিকাই নিজৰ ক্ষমতা ব্যৱহাৰ কৰিবলৈ বিচাৰি আছে। কিন্তু আটাইতকৈ ডাঙৰ কথা, ইৰাণক ইমান সহজতে বলে নোৱাৰে আমেৰিকাই, কাৰণ ইৰাণখন 32টা ভাগত বিভক্ত হৈ আছে। 32টা ভাগত বিভক্ত হৈ আছে আৰু 32টা ভাগতে IRGC আছে। IRGCয়ে ইৰাণৰ বিশ্বৰ ভিতৰত আটাইতকৈ মিছাইল থকা, বিশ্বৰ ভিতৰত আটাইতকৈ শক্তিশালী ক্ষেপণাস্ত্ৰ থকা দেশ হৈছে ইৰাণ।
মিছাইলৰ ক্ষেত্ৰত ইৰাণক কোনেও ফেৰ মাৰিব নোৱাৰে গতিকে তেনেস্থলত এই মুহূৰ্তত যিটো পৰিস্থিতিৰ সৃষ্টি হৈ আছে এয়া কিন্তু ভৱিষ্যতৰ বিশ্বৰ অৰ্থনীতিত বাৰুকৈ প্ৰভাৱ পেলাব আৰু দ্বিতীয়তে হয়তো আগন্তুক 50টা বছৰলৈকে ইৰাণৰ যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই ইৰাণৰ পৰিস্থিতিৰ ফল হিচাপে কিন্তু সমগ্ৰ বিশ্বই ভুগিব লাগিব সেয়া এক প্ৰকাৰৰ খাটাং হৈ পৰিছে অন্য এটা কথা এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম ইজৰাইলে কি কৰিছে আচলতে আমেৰিকা যুক্তৰাষ্ট্ৰই মধ্যপ্ৰাচ্যত থকা ঘাটিসমূহ এফালৰ পৰা ইৰাণে বোমা বৰ্ষণ কৰি ধ্বংস কৰি আছে কাটাৰ বাহৰেইন ইৰাক সৌদি আৰব যিসমূহ ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰসমূহত থকা আমেৰিকাৰ যি মিলিটাৰী বেছ সেই মিলিটাৰী বেছসমূহ ধ্বংস কৰিছে এয়াৰপোৰ্ট ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট ধ্বংস কৰিছে তাৰ একমাত্ৰ কাৰণ যে আমেৰিকাক আমি শান্তিত থাকিব নিদিওঁ কাৰণ ইৰাণত যিহেতু ইছলামিক ৰিপাব্লিক অফ ষ্টেট হৈছে 1979ৰ পাছত যি গণতান্ত্ৰিক শাসন ব্যৱস্থা চলিছিলে সেই গণতান্ত্ৰিক শাসন ব্যৱস্থা আমেৰিকাই উফৰাব বিচাৰিছে তাত পুনৰ ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা আনিবলৈ চেষ্টা কৰি আছে কাৰণ আমেৰিকাৰ যি কালচাৰ আমেৰিকাৰ যি ডলাৰ ছিষ্টেম আমেৰিকাৰ যি অৰ্থনীতি সেই আমেৰিকাৰ অৰ্থনীতি মধ্যপ্ৰাচ্যতো যাতে দপদপনি হৈ থাকে আমেৰিকাৰ তাৰ বাবে আমেৰিকাই চেষ্টা চলাইছে বেলেগ কোনো কাৰণ নাই ইয়াৰ একমাত্ৰ এটাই কাৰণ আমেৰিকাই কেৱল মাত্ৰ নিজৰ ক্ষমতা বৃদ্ধি কৰিবলৈ ক্ষমতাৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে চেষ্টা কৰি থকা হৈছে আমেৰিকাৰ তৰফৰ পৰা গতিকে সেইখন আমেৰিকাৰ যি কৰ্মকাণ্ড সেই আমেৰিকাৰ কৰ্মকাণ্ডক লৈ এতিয়া সমগ্ৰ বিশ্ব উদ্বিগ্ন হৈ পৰিছে ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে আৰু সেই বৈঠকত কেৱল একমাত্ৰ যিসমূহ 56খন ইছলামিক ৰাষ্ট্ৰ আছে সেই 56খন ইছলামিক ৰাষ্ট্ৰই কেৱল মাত্ৰ আমেৰিকাৰ এনেধৰণৰ কাণ্ডক লৈ এতিয়া ক্ষুৰধাৰ সমালোচনা কৰিছে কোনে আগতে চিজ ফায়াৰ অৰ্থাৎ যুদ্ধবিৰতি ঘোষণা কৰে তাৰ কাৰণে কিন্তু সেই পৰৱৰ্তী সময়ত সেই বিষয়টো লক্ষণীয় হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে বাৰম্বাৰ কৈ আছে যে মই 27খনকৈ যুদ্ধ বন্ধ কৰিছোঁ গতিকে মোক নোবেল পুৰস্কাৰ লাগে নোবেল পুৰস্কাৰ বিচৰা ডোনাল্ড ট্ৰাম্পে যিগৰাকী ব্যক্তিয়ে নোবেল পুৰস্কাৰ বিচাৰে নোবেল পুৰস্কাৰ শান্তিৰ নোবেল পুৰস্কাৰ সেই নোবেল পুৰস্কাৰ বিচৰা ব্যক্তিগৰাকীয়ে যদি যুদ্ধ আৰম্ভ কৰে তেন্তে তেওঁ কেনেকৈ নোবেল পুৰস্কাৰ পাব তাক লৈ কিন্তু চিন্তিত হৈছে আমেৰিকাৰ একমাত্ৰ শক্তি কি প্ৰথম শক্তি তেওঁলোকে কি কৰে গোটেই সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰসমূহত বাণিজ্যিক যি বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে সেই বন্ধুত্বসুলভ সম্পৰ্কসমূহত তেওঁলোকে প্ৰথমতে শুল্ক বৃদ্ধি কৰে সেয়া হৈছে ইকনমিক ৱাৰ অৰ্থাৎ শুল্ক যুদ্ধ সমগ্ৰ বিশ্বত তেওঁ ঘোষণা কৰিলে ভাৰতৰ ওপৰতো বহু শতাংশ শুল্ক লগালে বিভিন্ন ৰাষ্ট্ৰৰ বহু শতাংশ শুল্ক লগালে তাৰ বিনিময়ত কিন্তু সেই ৰাষ্ট্ৰসমূহেও আমেৰিকাৰ ওপৰত শুল্ক আৰোপ কৰিছে সেয়া হৈছে প্ৰথম যুদ্ধ দ্বিতীয়তে ইৰাণত তেওঁলোকে কি কৰিছে ইৰাণত চোৰাংচোৱা সংস্থা ব্যৱহাৰ কৰি আমেৰিকাই তাৰ ইৰাণৰ জনতাৰ মাজত এটা নেৰেটিভ ক্ৰিয়েট কৰি সেই জনতাসমূহক সেইখন চৰকাৰৰ বিৰুদ্ধে আয়াতুল্লাহ আলী খেমেনীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছে কাৰণ কিয় একমাত্ৰ প্ৰথমতে সংস্কৃতিৰ হাত দিছে আমেৰিকাই বিশ্বৰ যিটো ৰাষ্ট্ৰসংঘৰ যিখন সংবিধান আছে সেই ৰাষ্ট্ৰসংঘৰ সংবিধান মতে কাৰো অধিকাৰ নাই যে কোনোবা এখন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত মাত মতাৰ কিন্তু আমেৰিকাই বাৰম্বাৰ সেইটো ভুল কৰি আহিছে ডোনাল্ড ট্ৰাম্পে শাসনত অহাৰ পাছতে সেই টাৰ্গেট আছিলে যে ইৰাণৰ প্ৰথমতে কালচাৰত আঘাত দিব ইৰাণত যি হিজাব পৰিধান কৰা নিয়ম আছে যি প্ৰথা আছে ইছলামিক ৰাষ্ট্ৰ অনুসৰি সেই প্ৰথাৰ বিৰোধিতা কৰি অহাৰ নিচিনাকৈ আমেৰিকাই বাৰম্বাৰ পশ্চিমীয়া সভ্যতা সংস্কৃতি সেই দেশখনত ৰূপায়ণ কৰিব বিচাৰিছিল কাৰ্যক্ষম কৰিবলৈ বিচাৰিছিল তাৰ পাছতেই কিন্তু ৰাষ্ট্ৰযন্ত্ৰৰ শাসনৰ কথা উল্লেখ কৰিছে যে 1979ৰ আগত আমেৰিকাই যিখন ইৰাণ বিচাৰি আছিল সেই ইৰাণখন পুনৰ ঘূৰাই আনিম আৰু আমেৰিকাই বাৰম্বাৰ কৈ আছিল যে ইৰাণত যিসকল জনতাই প্ৰতিবাদ কৰিছে যিসকল নাগৰিকে প্ৰতিবাদ কৰিছে সেই নাগৰিকসকলৰ সুৰক্ষাৰ দায়িত্ব আমেৰিকাই কিন্তু আটাইতকৈ ডাঙৰ কথা যে ৰাষ্ট্ৰসংঘৰ সংবিধান অনুসৰি কোনো এখন দেশত যদি আভ্যন্তৰীণ কণ্ডল সৃষ্টি হয় গৃহযুদ্ধৰ সৃষ্টি হয় সেই গৃহযুদ্ধত অন্য এখন ৰাষ্ট্ৰই কোনো কাৰণ নোহোৱাকৈ অনুমতি নোলোৱাকৈ কেনেকৈ সেই গৃহযুদ্ধত প্ৰৱেশ কৰিব পাৰে বা তেওঁলোকৰ জনতাক কেনেকৈ হিমুলেট কৰিব পাৰে তাক লৈ কিন্তু এটা ডাঙৰ প্ৰশ্ন প্ৰথম উদ্দেশ্য আছিল সেইটো আমেৰিকাৰ প্ৰথমতে কালচাৰত তেওঁলোকে আঘাত দিয়াৰ চেষ্টা কৰিছিলে হিজাব পৰিত্যাগ কৰাৰ বাবে আহ্বান জনাইছিলে যে 1979 চনৰ আগৰ সেই ইৰাণখন বিচাৰিছিলে ইৰাণত আগতে 1979 চনৰ পূৰ্বতে ৰাষ্ট্ৰযন্ত্ৰ আছিলে যিজন ৰজা আছিলে ৰাজা পেহেলভি সেই ৰাজা পেহেলভি আমেৰিকাৰ আঙুলিত নাচি আছিলে আৰু সেইখন আমেৰিকা এতিয়া ইৰাণত ইছলামিক ৰাষ্ট্ৰ শাসন হোৱাৰ পাছত আয়াতুল্লাহ আলী খেমেনী অহাৰ পাছত সেই আয়াতুল্লাহ আলী খেমেনীৰ যিখন
চৰকাৰ সেই চৰকাৰখন সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ বাবে ষড়যন্ত্ৰ চলিছিলে এক নম্বৰ কথা তাৰ পাছত সেই যুদ্ধ ক্ষেপণাস্ত্ৰ অস্ত্ৰ গোলা বাৰুদ বোমা বৰ্ষণ এয়াৰ ষ্ট্ৰাইক এইবোৰলৈ আহি পৰিল আৰু যেতিয়া এইবোৰলৈ আহি পৰিল সমগ্ৰ বিশ্বত প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিলে এক নম্বৰতে অৰ্থনৈতিক সংকট দুই নম্বৰতে তেলৰ সংকট তিনি নম্বৰতে সাংস্কৃতিক সংকটে দেখা দিছে এতিয়া ইৰাণৰ আৰু ইৰাণৰ জনতাই এতিয়া আমেৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে আচলতে আমেৰিকাৰ যিটো নিয়ম যি ষড়যন্ত্ৰ যি কূটনীতি সেই কূটনীতি ইৰাণৰ জনতাই এতিয়া বুজি পাইছে যাৰ বাবে এতিয়া ইৰাণৰ জনতাই আমেৰিকাৰ বিৰুদ্ধে যদি ইৰাণে কিবা একশ্যন লয় বা বোমা বৰ্ষণ কৰে তেতিয়াহ'লে আতচবাজি ফুকে আবতৰীয়া দীপাৱলী তেওঁলোকে যেনেকৈ আমাৰ ভাৰতত আবতৰীয়া দীপাৱলী হয় আনন্দ ফূৰ্তি কৰে শেহতীয়াভাৱে আপোনালোকে ইতিমধ্যে গম পাইছে যে শেহতীয়া খবৰটো হৈছে যে আমেৰিকাত ন' কিংছ ৰুল বুলি আমেৰিকাৰ মুখ্য চহৰসমূহত লাখ লাখ জনতা ওলাই আহিছে ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ জনতাই গম পাই গৈছে যে আমেৰিকাত প্ৰৱেশ কৰা যিসমূহ অবৈধ অনুপ্ৰৱেশকাৰী আছে তেওঁলোকৰ বিৰুদ্ধে আজিলৈকে ট্ৰাম্প চৰকাৰে একশ্যন ল'ব পৰা নাই আজিলৈকে ট্ৰাম্প চৰকাৰে সেইসকলক প্ৰত্যাৱৰ্তন কৰিবলৈ পৰা নাই নিজ নিজ দেশলৈ তাৰ বাবে প্ৰতিবাদ দুই নম্বৰ ইস্যুটো হৈছে জনতাই প্ৰতিবাদ কৰা দুই নম্বৰ ইস্যুটো হৈছে ইৰাণ ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধ ইৰাণৰ ওপৰত যি বোমা বৰ্ষণ চলাই আছে আমেৰিকাই সেই আমেৰিকাই বোমা বৰ্ষণ চলোৱাৰ পাছতে এতিয়া আমেৰিকাৰ জনতাই ইৰাণৰ সমৰ্থনত থিয় দিয়া বুলি ক'ব লাগিব কাৰণ ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে এই কাৰণেই যে আমেৰিকাই যুদ্ধ কৰি কৰিয়ে বহুকেইখন দেশ দখল কৰাৰ চেষ্টা কৰিছিলে কিন্তু এতিয়া একবিংশ শতিকা আহি পৰিল বৰ্তমান যুগত এখন ৰাষ্ট্ৰ দখল কৰা বোমা বৰ্ষণ কৰি জোৰ কৰি দখল কৰা কোনো কাৰণত সহজ নহয় বুলি সকলোৱে গম পাইছে বিশ্বই গম পাই গৈছে গতিকে এই মুহূৰ্তত মেইন কথাটো হ'ল মুখ্য কথাটো হ'ল বিষয়টো হ'ল যে আমেৰিকাৰ জনতা প্ৰতিবাদত ওলাই আহিছে আমেৰিকাৰ জনতা প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে ট্ৰাম্পৰ বিৰুদ্ধে ইৰাণত জনতাই ইৰাণৰ IRGCৰ সমৰ্থনত এতিয়া আনন্দ উল্লাস কৰিছে তৃতীয়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এতিয়া ইউৰোপীয় দেশসমূহৰ সহায় বিচাৰিছে একমাত্ৰ কাৰণ এইটোৱে যে আমেৰিকাৰ যিসমূহ বোমা আছিলে মিছাইল আছিলে যিসমূহ তাত অস্ত্ৰ ভাণ্ডাৰ আছিলে লাহে লাহে নোহোৱা হ'বলৈ ধৰিছে কাৰণ আমেৰিকাও ছুপাৰ পাৱাৰ দেশ বুলি সকলোৱে জানে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পুঁজিবাদী আৰু সাম্যবাদী দুটা ভাগত বিভক্ত হৈছিলে তাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰ সমগ্ৰ ইউৰোপীয় কাণ্ট্ৰিত ৱেষ্ট এছিয়াত নিজৰ দপদপনি বৃদ্ধি কৰিছিলে তাৰ পাছতে কিন্তু এতিয়া যি ইৰাণ আৰু যুদ্ধ ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ মাজত কিন্তু আমেৰিকা এতিয়া লাহে লাহে বেকফুটত আহিবলৈ ধৰিছে কিন্তু আৰু সেই কথাই এতিয়া প্ৰমাণ কৰিব যে শেহতীয়াভাৱে স্থলযুদ্ধ ঘোষণা কৰিছে আজি দুদিন আগতে আমেৰিকাৰ যি পেণ্টাগন আছে আমেৰিকান US আৰ্মিৰ যিটো মুখ্য কাৰ্যালয় আছে সেই মুখ্য কাৰ্যালয়ে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজত যিখন বৈঠক অনুষ্ঠিত হ'ল সেই বৈঠক অনুষ্ঠিত হোৱাৰ পাছত এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে স্থলযুদ্ধ কৰা হ'ব এইবাৰ ইৰাণৰ বিৰুদ্ধে স্থলযুদ্ধ ঘোষণাৰ বাবে সম্পূৰ্ণ সাজু হৈছে আৰু ইৰাণেও প্ৰত্যুত্তৰ দিছে যেতিয়ালৈকে আমেৰিকাই হাৰ নামানে তেতিয়ালৈকে আমি স্থলযুদ্ধৰ বাবেও সাজু আছোঁ এয়াৰ ষ্ট্ৰাইকৰ বাবেও সাজু আছোঁ বিভিন্ন নৌ যুদ্ধৰ বাবেও সাজু আছোঁ বা বায়ু যুদ্ধৰ বাবে সাজু আছোঁ ইৰাণ 1979 চনৰ পাছত ইমানেই শক্তিশালী হৈ পৰিছে যে আমেৰিকাৰ দৰে এখন ক্ষমতাশালী ছুপাৰ পাৱাৰ দেশ এখন এতিয়া ইৰাণৰ যুদ্ধ এমাহলৈকে চলাই থাকিবলগীয়া হৈছে কাৰণ ইৰাণে হাৰ মনা নাই আমেৰিকাই ভাবিছিলে যে ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ খেমেনিক হত্যা কৰিলে সকলো পৰিস্থিতি খাম কাটিব আৰু আমেৰিকাই সুন্দৰভাৱে অতি সহজতে ইৰাণ দখল কৰিব আৰু ইৰাণৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ কথা চিন্তা কৰিছিল তাৰ বাবেই কিন্তু আয়াতুল্লাহ খেমেনিক হত্যা কৰিছিলে আমেৰিকাই কিন্তু সেইখন আমেৰিকাই জনাটো উচিত যে এই মুহূৰ্তত ইৰাণৰ যি এয়াৰ ষ্ট্ৰাইক কৰি আছে আমেৰিকাৰ বেছসমূহৰ ওপৰত মিলিটাৰী বেছসমূহৰ ওপৰত আক্ৰমণ চলাই আছে সেই আক্ৰমণে কিন্তু আমেৰিকাক বেকফুটলৈ আনিবলৈ বাধ্য কৰাইছে দুই নম্বৰ কথা ষ্ট্ৰেইট অফ হৰমুজৰ অতিক্ৰম কৰি ভাৰতীয় জাহাজসমূহ সুকলমে আহি আছে সেয়া ভাল কথা সমগ্ৰ ভাৰতবাসীৰ বাবে ভাল কথা যাতে আমাৰ যিটো সম্পৰ্ক ষ্ট্ৰেইট অফ হৰমুজ ভাৰত আৰু ইৰাণৰ যিটো সম্পৰ্ক সেই সম্পৰ্কৰ ক্ষেত্ৰত বাণিজ্যিক বিভাগটোত যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে ভাৰতীয় বাণিজ্যত আমদানি ৰপ্তানি যাতে সুচাৰুৰূপে হৈ থাকে তাৰ বাবে কিন্তু ভাৰত চৰকাৰে যথেষ্টখিনি তৎপৰ হৈ আছে তাৰ বাবে সাজু হৈ আছে আৰু তাৰ বাবে প্ৰতিটো মুহূৰ্তত
তাৰ ওপৰত নজৰ ৰাখিছে যাতে ষ্ট্ৰেট অফ হৰমুজ অতিক্ৰম কৰি ভাৰতীয় জাহাজসমূহ LPG কঢ়িয়াই অনা জাহাজসমূহ বা প্ৰাকৃতিক গেছ কঢ়িয়াই অনা জাহাজসমূহ যাতে সুকলমে ভাৰতলৈ আহিব পাৰে। ইতিমধ্যে আপোনালোকে খবৰ পাই আছে এটাৰ পিছত এটা যে গুজৰাটৰ বন্দৰত কেইবাখনো জাহাজ আহি উপস্থিত হৈছে। গতিকে LPG ক্ৰাইচিছ আমাৰ ভাৰতত হোৱা নাই, LPGৰ সংকট হোৱা নাই, গেছৰ সংকট হোৱা নাই, তেলৰ সংকট হোৱা নাই। সেয়া ভাৰত চৰকাৰেও বাৰম্বাৰ সংবাদমেল সম্বোধন কৰি দেশৰ জনতাক সেই কথা জনাই আহিছে। ষ্ট্ৰেট অফ হৰমুজৰ তৰফৰ পৰা এই মুহূৰ্তত যিটো প্ৰতিক্ৰিয়া আহিছে ইৰাণৰ তৰফৰ পৰা যে আমি যিসমূহ ৰাষ্ট্ৰ আমাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিব, যিসকল ৰাষ্ট্ৰই আমাক সমৰ্থন জনাব, তেওঁলোকৰ লগতহে আমি ষ্ট্ৰেট অফ হৰমুজেৰে বাণিজ্যিক ব্যৱসায় আমি ধুনীয়াকৈ নিয়াৰিকৈ চলাই থাকিম। গতিকে এটা কথা, শেহতীয়া খবৰ আপোনালোকে এই মুহূৰ্তত গ্ৰাফিক্সৰ জৰিয়তে দেখি আছে, শেহতীয়া আপডেট আপোনালোকক জনাইছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা যে এইটোৱে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত এই মুহূৰ্তত ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত চলা যুদ্ধত এই মুহূৰ্তত কিন্তু প্ৰায় 4,000 লোকৰ মৃত্যু হৈছে আৰু ইয়াত প্ৰায় 300টিকৈ শিশুৰ মৃত্যু হৈছে। আমি শেহতীয়া খবৰ আপোনালোকক জনাই থাকিম, প্ৰতিটো মুহূৰ্তত আপোনালোকক সেই খবৰ জনাই থাকিম। চাই থাকিব আসাম টক্স।